Hi everyone, আজি আপোনালোকৰ মাজত লৈ আহিছো খুব ধুনীয়া এটা গাঁৱলীয়া পৰিবেশৰ ভিডিও আৰু এইফালে আমাৰ খুৰে ধান্দাই আছে আৰু এই গাঁওখন আছে ৰঙাগৰা গাঁও নামৰূপত অৱস্থিত তাৰ পাছত আমি এটা ধুনীয়া জেগালৈ গৈ আছো আপোনালোকক দেখুৱাম বাগানৰ মাজে মাজে গৈ আছো ইমান ধুনীয়া লাগিলে তাৰ পাছত যাওঁতে দেখিলো মৰণা মাৰি আছে আৰু গাঁৱলীয়া পৰিবেশৰ তেওঁলোকৰ দৈনন্দিন জীৱনৰ কিছুমান মই ভিডিও ক্যাপচাৰ কৰি আনি আপোনালোকৰ মাজত শেয়াৰ কৰিছো ভাল লাগিলে লাইক এটা কৰি দিব এইফালে ভন্টি দুগৰাকীয়ে ৰ'দ লৈ আছে ঠাণ্ডা দিনত এনেকৈ ৰ'দ লোৱাৰ মজাটো বেলেগ নহয়নে বাৰু তাৰ পাছত এয়া আমাৰ মৰম লগা মিঠু তাই আমাৰ মা ধুনী দূৰৰ পৰা ইমান চিঞৰি আছে হেতু কাৰণে তাইকো চাই আহিলো খুব ধুনীয়া লাগিলে ভাল লাগিলে আৰু যিটো জেগালৈ গৈ আছো এই জেগাডোখৰ হৈছে নগাহুলা বুলি কয় সাইকো গাঁও আৰু ৰঙাগৰা গাঁৱৰ মাজত এখন বিল আছে বহুতে খাৰান বুলি কয় আৰু বহুতে বিলত মাছ মাৰিব যায় আৰু এইফালে দাদাজনে বৰশী বাই আছে আপোনালোকে দেখিছে এতিয়া দৃশ্যটো দেখুৱাম এইয়া চাওক কিমান ধুনীয়া দৃশ্য হসাকৈ মনটো একদম ভাল লাগি গ'ল বতাহ এজাক বলি আছিলে আৰু কোনোবাই যদি ওচৰতে পিকনিক খাম বুলি ভাবিছে এই জেগাডোখৰ একদম পাৰফেক্ট জেগা আৰু দূৰত নগৈ যদি ওচৰতে আপোনালোকে ভাল জেগা এটা বিচাৰিছে এইডোখৰ ধুনীয়া জেগা হেদিনা এটা পিকনিক পাৰ্টি দেখিছিলো খাইও আছে তাৰপিছত মোৰো বৰশী বাব মন গ'ল এজনী মাছ পালো দেই কান্দুলি মাছ এইফালে দেখাই আছো তো ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আজিলৈ আহো বাই বাই